ভিডিওটোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজিৰ এই ভিডিওটোত মই সৰ্বশিক্ষা অভিযানৰ অধীনত খালী হোৱা বিভিন্ন পোষ্টৰ বিষয়ে জনাম। গাইজ ইয়াত খালী হোৱা পোষ্টবোৰৰ ভিতৰত 8 পাছ কৰা সকলো এপ্লাই কৰিব পাৰিব, মেট্ৰিক পাছ কৰা সকলো এপ্লাই কৰিব পাৰিব। আপুনি যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে প্লিজ ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব। আৰু এটা ভাল কথা হৈছে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, মানে আপুনি ফ্ৰী এই পোষ্টত এপ্লাই কৰিব পাৰিব। গাইজ আপুনি যদি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে assamjobfunda.in ৱেবছাইটটো ভিজিট কৰিব পাৰে। গাইজ ইয়াত খালী হোৱা পোষ্টবোৰত এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 জুলাই। মই প্ৰথমে জনাই দিওঁ লাষ্ট ডেট হৈছে 20 জুলাই। আপুনি যদি 20 জুলাইৰ আগত ভিডিওটো চাই আছে তেনেহ'লে এপ্লাই কৰিব পাৰে। ইয়াত খালী হোৱা পোষ্টসমূহৰ ভিতৰত প্ৰথম পোষ্ট হৈছে পিয়ন কাম মেট্ৰন। ইয়াৰ বাবে এজ হ'ব লাগিব 45 ইয়াৰ্ছৰ তলত। 45 ইয়াৰ্ছৰ তলত হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত উল্লেখ কৰিছে চেলাৰী। এই পোষ্টৰ বাবে আপোনাৰ চেলাৰী থাকিব 8000 আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব HSLC পাছ আৰু এই পোষ্টৰ ৰিজাৰ্ভ থাকিব ফিমেলসকলৰ বাবে। আৰু ইয়াত টোটেল পোষ্ট খালী হৈছে এটা। নেক্সট পোষ্ট হৈছে এছিষ্টেণ্ট কুক আৰু ইয়াৰ বাবে নাম্বাৰ অফ পোষ্ট খালী হৈছে 3টা। ইয়াৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 8 পাছ। ইয়াতো এজ হ'ব লাগিব 45 ইয়াৰ্ছৰ তলত আৰু চেলাৰী থাকিব 8000। তাৰপিছত উল্লেখ কৰিছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। এই পোষ্টত যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এটা প্লেইন পেপাৰ ল'ব, হোৱাইট পেপাৰ ল'ব। প্লেইন পেপাৰত প্ৰথমে আপোনাৰ নাম লিখিব লাগিব, নেম অফ এপ্লিচিয়েণ্ট মানে কেণ্ডিডেটৰ নাম লিখিব লাগিব। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব 2 নম্বৰত, 3 নম্বৰত এজ, তাৰপিছত মোবাইল নম্বৰ, তাৰপিছত 5 নম্বৰত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু তাৰপিছত 6 নম্বৰত কমিউনিকেশ্যন এড্ৰেছ মানে আপোনাৰ যোগাযোগৰ এড্ৰেছ দিব লাগিব। তাৰপিছত 7 নম্বৰত উল্লেখ কৰিছে এটেষ্টেড কপিজ অফ চাৰ্টিফিকেট, মানে আপোনাৰ যিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটবোৰৰ এটেষ্ট কৰি দিব লাগিব। লগতে উল্লেখ কৰিছে আপোনাৰ পাছপৰ্ট চাইজৰ ফটো দিব লাগিব। আপুনি প্ৰথমে অফিচিয়েল এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। সেই লিংকত গৈ অফিচিয়েল এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি তাৰপাছত এপ্লাই কৰিব। গাইজ আপোনাৰ আবেদন পত্ৰখন প্ৰেৰণ কৰিব লাগিব ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA শোণিতপুৰত। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।